যোৰহাটৰ কনভেনশ্যন হলত বানবিধ্বস্ত 4খন জিলা ক্ৰমে চৰাইদেউ, শিৱসাগৰ, যোৰহাট আৰু গোলাঘাট জিলাৰ আয়ুক্তসহ চক্ৰ বিষয়া, দুৰ্যোগ প্ৰশমন বিভাগৰ বিষয়াসকলৰ উপস্থিতিত এখন বিশেষ সভা অনুষ্ঠিত হয়। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত অনুষ্ঠিত এই সভাত বানবিধ্বস্ত জিলাসমূহৰ গাঁৱে গাঁৱে ক্ষতিগ্ৰস্তসকলৰ জৰীপ সন্দৰ্ভত কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। মন্ত্ৰী অতুল বৰা, কেশৱ মহন্ত, অজন্তা নেওগ, সুশান্ত বুঢ়াগোহাঁই, বিমল বৰাকে ধৰি কেইবাগৰাকীও মন্ত্ৰী, বিধায়ক উপস্থিত থকা এই সভাত গ্ৰহণ কৰা কেতবোৰ সিদ্ধান্তৰ কথা সংবাদমেলত ব্যক্ত কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। ডিষ্ট্ৰিক্ট কমিশ্যনাৰ, বিভিন্ন চাৰ্কুল অফিচাৰ আৰু আমাৰ আসাম ষ্টেট ডিজাষ্টাৰ মেনেজমেণ্ট অথৰিটিৰ সৈতে জড়িত বিষয়াসকলৰ লগত আমি বানপানীত ক্ষতিগ্ৰস্ত হোৱা লোকসকলক কেনেকৈ সহায় কৰিব পাৰি সেই বিষয়ে আমি পুংখানুপুংখ আলোচনা কৰোঁ। আলোচনাত অসম চৰকাৰৰ সন্মানীয় মন্ত্ৰীসকল আৰু কেইবাজনো বিধায়কো উপস্থিত আছে। আজিৰ আলোচনাত এটা সিদ্ধান্ত গ্ৰহণ কৰা হয় যে অহা কালিৰ পৰা আমি যিসকলে জৰীপ কৰিব তেওঁলোকৰ আমি প্ৰশিক্ষণ শিবিৰ জিলা পৰ্যায়ত অনুষ্ঠিত কৰিম আৰু 9 তাৰিখৰ পৰা আমি ক্ষতিৰ যিটো জৰীপ সেই জৰীপ আমি আৰম্ভ কৰিম। আনহাতে যোৰহাটৰ কৃত্ৰিম বান সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কয় যে কৃত্ৰিম বানৰ সমস্যা সমাধান বেলিকা চৰকাৰ আৰু ৰাইজে সমানে কাম কাজত সহযোগিতা কৰিব লাগিব। নলাসমূহত পানীৰ বটল, জাবৰ জোথৰ পেলাই আবদ্ধ কৰা কামটোৰ পৰা বিৰত থাকিব লাগিব আৰু পানী নিষ্কাশনৰ বাবে থকা নলাসমূহ আবদ্ধ কৰি গৃহ নিৰ্মাণ কৰাৰ বাবে সৃষ্টি হৈছে কৃত্ৰিম বান। এই প্ৰশ্নটোৰ উত্তৰ দিলে খুব দিগদাৰ আৰু মানুহ বা ৰীল বা ফেচবুক চবে মোকে কালিৰ পৰা গালিৰ পৰা আৰম্ভ কৰিব। কৃত্ৰিম বানপানীৰ সমস্যা সমাধানৰ কাৰণে মইতো 2001 চনৰ পৰা গুৱাহাটীত লাগি আছোঁ। তাত বিভিন্ন ধৰণৰ সমস্যা থাকে, যেনেকৈ আগত এডোখৰ মাটি পানী লৈছিল, কিন্তু মাটিটো মেদি পট্টা, এতিয়া তাত বিল্ডিং হৈ গ'ল। পানীটোৱে যোৱা ৰাস্তা নোপোৱা হৈ যায়। ড্ৰেইন আমি বনাই থাকোঁ, ড্ৰেইনসমূহ পৰিষ্কাৰো হৈ থাকিব লাগিব। কেতিয়াবা ড্ৰেইন পৰিষ্কাৰ নহ'লে পানী ওলাই নাযায়। পৰিষ্কাৰ কৰিব গ'লে দেখা পোৱা যায় যে হাজাৰ হাজাৰ বটল, হাজাৰ হাজাৰ ঘৰুৱা সামগ্ৰী তাত পৰি থাকে। কৃত্ৰিম বানপানী ৰোধৰ ক্ষেত্ৰত চৰকাৰ আৰু ৰাইজ একেলগে থিয় হৈ কাম নকৰিলে এই সমস্যাৰ সমাধান বহুত জটিল। যোৰহাটৰ বিষয়ে মই নাজানো, যোৰহাটৰ সমস্যাটো মই আয়ুক্ত মহোদয়ক কৈ যাম চাবৰ কাৰণে, কিন্তু গুৱাহাটীত মই সদায় দেখোঁ যে আমিয়ে ক্ষতিগ্ৰস্ত, যে পানী আমাৰ, মই বেলেগ সময় নকওঁ, মই মোৰ মালিগাঁৱতে কওঁ, পানী উঠে কিন্তু মালিগাঁৱতে আমি বটলবিলাক আকৌ আমি নলাতে পেলাই আছোঁ। আমি জানো যে ইয়াৰ নলাত বটলটো পেলোৱাৰ কাৰণে অহাকালি মোৰ ঘৰতে পানী হ'ব। পানী হোৱাৰ পিছত আমি সকলো আমাৰ খং উঠে, কিন্তু পানী নহ'বৰ কাৰণে যে বছৰটো আমি নলাটোত একো নেপেলাওঁ, সেইখিনি কাম কৰিবৰ কাৰণে ৰাইজৰ মাজত এটা সজাগতাৰ প্ৰয়োজন। যোৰহাটৰ সমস্যাটো মই নাজানো, যোৰহাটৰ বিষয়ে ডিচিক মই কৈ যাম চাবৰ কাৰণে, কিন্তু মই গুৱাহাটীৰ ৰেফাৰেঞ্চতহে এই অৰ্ডাৰটো মানে মই ক'লোঁ ন, নলাও আমাৰ ইঞ্জিনিয়াৰসকলেই বনায়, ওপৰত কালভাৰটো খুলিব নোৱাৰে, নলা কালভাৰ্টবিলাক খুলিব নোৱাৰা যায়, কোনোবাটো কালভাৰ্ট খুলি থাকিলে আকৌ বন্ধও নহয়গৈ। গতিকে এই ধৰণৰ বেমেজালি আমি দেখাও পাওঁ আৰু ভাৰতৰ বা য'তে যাওঁ চব চিটিতে এনেকুৱা কমপ্লেইন, কাৰণ সামঞ্জস্য খুব কম থাকে ৰাইজ আৰু ডিপাৰ্টমেণ্টৰ মাজত। ধৰক এতিয়া এখন আমাৰ খোলা আছে, মেনহল এটা আমি খোলা থৈছোঁ, ৰাতিয়ে আমি নজনাওঁ, কিন্তু 4 দিন পিছত কোনোবা যেতিয়া পৰে তেতিয়া এটা ইছ্যু হয়। সেইকাৰণে মই ডিচিবিলাকক কৈছোঁ যে মেনহল আদি থাকিলে লগে লগে যাতে আমি খবৰটো পাওঁ তাৰ ব্যৱস্থা কৰিব লাগে। কণ্ট্ৰেক্টৰবিলাকক কাম দিয়া যায়, তেওঁলোকে নলাটো পৰিষ্কাৰ কৰিব, মেনহলটো খোলা কৰি থৈ যাব। এই ধৰণৰ অসুবিধাটো চৰকাৰে দিনে নিশাই ফেচ কৰি থাকে। সমস্যাবিলাকৰ সমাধানো হাতত নাথাকে, কাৰণ
আজি যদি কোনোবাই মেনহল এটা খালী কৰি থৈ গৈছে, খুলি থৈ গৈছে, গধূলিয়েতো চৰকাৰে গম পোৱাটো সম্ভৱ নহয় আৰু এক্সিডেণ্টটো সেই মুহূৰ্ততে হৈ গ'ল। গতিকে ইয়াৰ কাৰণে চৰকাৰ, ৰাইজ, আমি সকলোৱে এটা কোঅৰ্ডিনেটেড একশ্যন আমি কিছুমান ল'ব লাগিব। ছাৰ যোৰহাটবাসীয়ে আপোনাৰ হস্তক্ষেপ বিচাৰিছে বিষয়ে পৌৰসভাকে মূল দোষী বুলি কৈছে। দুজনমান বিষয়াই ইমানেই দুৰ্নীতি কৰিছে, তাৰ পাছত কোনো একশ্যন ল'ব। দুৰ্নীতি মইতো নাজানো কোনে, কিন্তু দুৰ্নীতি হ'লেতো আজিকালি তাৰ বিপক্ষে কমপ্লেইন দিয়াৰ বহুতবোৰ ৰাস্তা আছে। গতিকে যদি মুখ্যমন্ত্ৰী তদাৰকী শাখাত কোনোবাই কমপ্লেইন এটা পঠাই দিয়ে, আমি বিচাৰ কৰি চাব পাৰোঁ। কিন্তু এনেই যদি মই কাৰোবাক টাৰ্গেট কৰিলেও বেয়া দেখি, কিন্তু আপোনালোকে যদি মোক দুখন কাগজ তুলি দিয়ে, মই ইনভেষ্টিগেশ্যন কৰাব পাৰোঁ। ব্যুৰো ৰিপৰ্ট, ট্ৰেণ্ড 29।